হয়, আজি আমি ইয়াত কাদাবিলবাসী সমগ্ৰ গোৰ্খা সম্প্ৰদায়ৰ ৰাইজসকল আজি আমি একত্ৰিত হৈছোঁ। কাৰণ আমাৰ আজি বিভিন্ন সময়ত বিভিন্ন বছৰ বহু বছৰ ধৰি আমাৰ এই মা খাংখাৰী দেৱীৰ পূজা আৰু দুৰ্গা দেৱীৰ পূজা আমাৰ ইয়াত অনুষ্ঠিত হৈছে। আমাৰ আজো ককাসকলৰ দিনৰ পৰাই এইখন পূজা সুকলমে আমি সমাপন হোৱা দেখা পাইছোঁ। আমাৰ ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আমাৰ বিভিন্ন বয়োজ্যেষ্ঠসকল বুদ্ধিজীৱীসকল উপস্থিত হৈছে। আজি আমি এই পূজাখন এইকাৰণে কৰোঁ, আমি প্ৰকৃতিক ভাল পাওঁ আৰু আমাৰ এই পূজাখনৰ উদ্দেশ্য হৈছে আমাৰ পূৰ্বপুৰুষসকল আগৰ দিনত এইখন অঞ্চলত আহি সৰ্বপ্ৰথমে তেওঁলোকে জংঘলত বসবাসতি কৰে আৰু গো পালন কৰে। আৰু গো পালন কৰি তেওঁলোকে আজিৰ যিটো বহাগ মাহৰ 4টা সপ্তাহৰ ভিতৰত এদিন তেওঁলোকে মানে জংঘললৈ গৈ তেওঁলোকে বসবাস কৰি এইখন পূজা আৰম্ভ কৰে। আজি ইয়াত এই পূজাখন এইকাৰণে কৰা হয়, শান্তিৰ প্ৰতীক পাৰ চৰাই, এই পাৰ চৰাই আজি ইয়াত উৰুৱা হয় আৰু এই অঞ্চলৰ সমগ্ৰ অঞ্চলৰ উন্নতিৰ কাৰণে, শান্তিৰ কাৰণে, সুখ সমৃদ্ধিৰ কাৰণে আজি এই পূজাখন আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আমাৰ বিভিন্ন অঞ্চলতে এইখন পূজা হয়। আজি এইখন পূজা কৰি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি সমৃদ্ধি, আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো ৰোধ কৰাৰ কাৰণে আমি এই পূজাখন পাতিছোঁ। হয়, আজি এই আমাৰ চানচাৰী পূজা বুলি কয় এই পূজাক। আজি এই পূজাটো আমাৰ গোৰ্খা সমাজে গোটেই ভাৰতবৰ্ষ বিভিন্ন গাঁৱত বসবাস কৰা গোৰ্খা সমাজে এই পূজাটো মানি লৈ আছে। আজি এই পূজা আজি আমাৰ দিনত মাত্ৰ নহয়, আমাৰ পূৰ্বপুৰুষে মানি অনা পূজা হয়। আগত আমাৰ পূৰ্বপুৰুষহঁতে জংঘলত বাস কৰিছিল। সেই জংঘলত বাস কৰোঁতে আমাৰ গৰু পালন, ছাগলী পালন, বিভিন্ন খেতি বাতিৰ কাৰণে এই কামবিলাক কৰি আছিলে। সেই গতিকে আজি এই পূজা আমি কিহৰ কাৰণে মানো, এই পূজা আমাৰ পূৰ্বপুৰুষৰ হিচাপত আমি চাই আহিছোঁ যে এই পূজা কৰিলে আমাৰ গাই গৰুবিলাক বা ছাগলীবিলাক বা আমাৰ খেতি বাতি, ল'ৰা ছোৱালী, গাঁৱৰ পৰিৱেশটো এটা জংঘলত বিভিন্ন ধৰণৰ দেৱী দেৱতা থাকে। সেই দেৱতাক আমি সব দেৱী দেৱতাক মনাইখিনি আজি 7 মাহ চানচাৰী পূজা বুলি কয়, দেৱী পূজা বুলি কয়। আমাৰ গণেশৰ আমি গোটা ফলবিলাক দিখিনি আৰু আমি পাৰ চৰাই উৰাইখিনি সেই পূজাটো আমি পালন কৰোঁ। আজি এই পূজাটো আমি নতুন পালন কৰা নহয়, পূৰ্বপুৰুষৰ পৰা চলি আহিছে আৰু এই পূজাটো চলিয়ে থাকিব। এই পূজাত আমাৰ বিশ্বাস আছে যে আমি আজি কাদাবিল গাঁৱৰ সমাজে মাত্ৰ নহয়, গোটেই ভাৰতবৰ্ষ থকা বিভিন্ন গাঁও অঞ্চলত গোৰ্খা সমাজ আছে, চবেই গোৰ্খা সমাজে এই পূজাটো পালন কৰি আহিছে। হয়, আজি এই পূজাৰ বিশেষ তাৎপৰ্যটো হ'ল আমাৰ চানচাৰী পূজা সকলোৱে মানে জানে, জ্ঞাত। গতিকে আমি এই পূজাখন বছৰত এবাৰ কৰোঁ। আমি বহাগ মাহৰ শনিবাৰ দিনাখন, যিকোনো চাৰিটা শনিবাৰ ভিতৰত এটা শনিবাৰত। গতিকে এই পূজাৰ তাৎপৰ্যটো হ'ল আজি আমি পাহাৰ জংঘলত আমি গাই গৰু যেনিবা গোঠ লৈ গ'লোঁ, লৈ পেলাই আমি তাতে গোঠ বান্ধি কিনে আমি পূজা অৰ্চনা কৰোঁ। তাৰ দেৱী দেৱতাসকলক আমি পূজা কৰাৰ অৰ্থে আমি হেৰি কৰিছোঁ। আজিৰ পৰা আমি তাতে থাকি কিনে পূজা চূজা কৰি কিনে তাৰপিছত আপোনাৰ কি বুলি কয়, আঘোণ মাহৰ কি বুলি কয়, অমাৱস্যাৰ দিনা, পূৰ্ণিমাৰ দিনাখন আমি ঘৰত আহোঁ। আহি পেলাই আমি আকৌ গৰ্দুবে পূৰ্ণিমা বুলি কয় আমাৰ ভাষাত, এই গৰ্দুবে পূৰ্ণিমা কৰি কিনে আপোনাৰ এই পূজাটো মানে তেনেকুৱা ধৰণৰ আৰু। তো আমি গোৰ্খা জাতিসকলে সম্পূৰ্ণ মহাজাতিবিলাক যিমানখিনি আছে আমাৰ খচ, ৰাই, লিম্বু, মগৰ, গুৰুং, তামাং, যিমানখিনি মানে আমাৰ জনগোষ্ঠী আছে, গোৰ্খা জনগোষ্ঠী, গোৰ্খা মহাজাতি, সিহঁতে সকলোৱে এই পূজা প্ৰাকৃতিক মানে লগত এই পূজাটো তেওঁলোকে কৰে।